কি ফুল? পাহাৰীয়া নীলক ফুল, এইটো কণীৰ লগত খায়। অ' কণীৰ লগত ভাজি খায় ন? নীলক ফুল মানে বহুত বস্তু আহে দেই পাহাৰীয়া। অ' পিঁয়াজৰ কেজি কেনেকৈ? পিঁয়াজ 50, আলু 50, আদা নহৰু 200 টকা। গতিকে এইখন চৰকাৰৰ দিনত এয়া খাম নে নাই আমি কি কৰিম? এয়া হৈছে বেলতলা বজাৰ আৰু এই বেলতলা বজাৰৰ মাজত মই এতিয়া আছোঁ। আৰু এই বজাৰখনত আচলতে নোপোৱা বস্তু একোৱেই নাই। যি বস্তুৱে প্ৰয়োজন হয় সকলোবিলাক ইয়াত পাব। আৰু অকণমান মই আজি মোৰ পেজত আচলতে দেখাবলৈ বিচাৰিলোঁ আৰু মোৰ লগৰ বহুতে বেলতলা বজাৰখন চাবলৈ মন কৰে, হেঁপাহ কৰে। সেইকাৰণে বেলতলা বজাৰখনৰ অকণমান এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। দেখিছেনে কিমান সুন্দৰ এখন বজাৰ, কিন্তু ৰাস্তাৰ আচলতে দুয়োকাষে এই বজাৰখন বহে। নীলক ফুল, কি ফুল? পাহাৰীয়া নীলক ফুল, এইটো কণীৰ লগত খায়। অ' কণীৰ লগত ভাজি খায় ন? নীলক ফুল মানে বহুত বস্তু আহে দেই পাহাৰৰ পৰা ইয়াত বহুত বস্তু আহে। আৰু এইটো কি বেঙেনা? এইটো কেজি কেনেকৈ? 140 টকা। যিয়ে নহওক 2 টকা বেছি হ'লেও বস্তুখিনি পূৰা পোৱা যায় একদম বেলতলাত, হয়নে? সেইটো কাৰণে বেলতলাখন ভাল লাগে আমাৰ। বেলতলা বজাৰ পাহৰিব নোৱাৰোঁ ন বাইদেউ? অ' বাইদেউ এয়া ভোট জলকীয়া কেনেকৈ দিছে? 20 টকাত 5টা দিছে 20 টকাত ভোট জলকীয়া বাইদেৱে। পাণ তামোল নাই ন? তামোল দুটামান লৈ যাওঁ বেলেগৰ পৰা। এইটো কি শামুক? এইটো কি শামুক বুলি কয়? চূণ। অ'কে। এই কঁঠাল গুটি কেনেকৈ? 60 টকা। আধা কেজি? অঁ। আনাৰস এইবিলাক কলমৌ নেকি? কলমৌ নেকি এয়া? किलो 80 टका নাই অঁ 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 তোৰাবিলাক কেনেকৈ এইবিলাক 100 টকা
পটল কেনেকৈ পটল পোৱা 20 আধা কিলো 30 হা পোৱা 20 টকা আধা কিলো 30 মানে 80 টকা কেজি 80 টকা কেজি ন 60 টকা তাৰপিছত ভেন্দি ভেন্দি মানে 80 টকাৰ তলত কোনো ধৰণৰ চব্জি নাই আজিৰ ডেটত আজিৰ দিনত 80 টকাৰ তলত কোনো ধৰণৰ চব্জি নাই বেলতলা বজাৰ এয়া ओ भाई केक दे में কেঁকুৰা কেনেকৈ 100 টকা পোৱা 400 টকা কেজি কেঁকুৰা পোৱা 100 টকা অকণমান কম চম হ'ব নিলে ন কেজি নালাগে অলপমান বেছি নহয় আচাৰ কৰিব লাগিব জামুক কেনেকৈ হা 40 এটা খাই চাওঁ নেকি সাপ যাবনে এইটো মাৰিলে সাপ যাবনে ফেনাইলটো হা সাপে ভয় খায় এইটো চিত্ৰনলা ব্লিচিংবিলাক কিমান দাম ব্লিচিং পাউডাৰ কিমান দাম 20 টকা সোণাৰটোত ভাই ভাল হ'ব নে কাম অঁ বৰা পিঁয়াজৰ কেজি কেনেকৈ পিঁয়াজ 50 আলু 50 আদা নহৰু এই 50 টকা আলু 50 টকা পিঁয়াজ নহৰু 200 টকা কেজি নে কিমান 200 টকা গতিকে এইখন চৰকাৰৰ দিনত এয়া খাম নে নাই আমি কি কৰিম আচলতে এনেকৈ এটা সৰু শুনা এয়া দেখিছে এইকেইটাই বজাৰ কৰিব পাৰিছোঁ নেমু কেনেকৈ দিছে দাদা 4টা 5টা দিছে ভাত কেৰেলা 60 টকাকৈ ধৰিব
এতিয়া আমি গুচি আহিলোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু কঁঠাল লৈ আহিছোঁ। এতিয়া কঁঠাল খাবগৈ লাগিব। আৰু এইটো ভীম ভীম নকৰিবি ভীমৰ আগত, কত ভীম পৰি আছে এই পকা কঁঠাল আৰু পিঠাগুড়ি খাবলৈ নোপোৱা লোভত। গতিকে পকা কঁঠাল আহিছ, পকা কঁঠাল আনিছা, হা? ইয়াৰ পৰা কি লাভ হয় তই জানো? প্ৰত্যেকটো ছিজনত এই ফলবিলাক আছে আমি খোৱাৰ কাৰণে। এতিয়া গেলা গৰমত মানুহে কঁঠাল খালে গৰম উঠে। কি গৰম উঠে? বাহিৰত আমাৰ গৰম লাগে, ঘামি যাওঁ আমি, হয় নাই? ঘামি যাওঁ নে? ঘামি যোৱাৰ লগে লগে তই ভাব যে বিৰাট গৰম লাগিছে আমাৰ। নহয়, ভিতৰৰ যি গৰম থাকে সেই গৰমটো এই কঁঠালটোৱে বাহিৰ কৰি দিয়ে। এইফালে ঘাম চাম ওলাই একদম পচিনা হৈ গোটেই বাহিৰ হৈ যায়, গম পাইছ? কিন্তু কোল্ড ড্ৰিংকছ এটা খাই দিলে মনত শান্তি লাগে। গৰমত কোল্ড ড্ৰিংকছ এটা খাই দিলে, আইচক্ৰীম এটা খাই দিলে মনত একদম শান্তি লাগি যায়, হয়নে?